9 sleeping. Get sleep. That is the big leap for me. Eya ami rati Pontir ghorat bagan chabole ahi bagan bari na. Hi everyone. Moi Molika notun eta blog le apnalogok সকলোকে স্বাগতম. এয়া মই নতুন এটা ভিডিও লৈ আপোনালোকৰ আগত আহিলো. নিশ্চয় আপোনালোকে ভাল পাব চাই. এয়া মই গা পা ধুই উঠি এতিয়া ভগৱানৰ মন্দিৰত তাৰমানে আমাৰ ঘৰত থকা ভগৱানৰ মন্দিৰলৈ পূজা কৰিবলৈ যাম. পূজা মানে যেটো আমি দৈনিক পূজা দিওঁ সেইটোৱে. আৰু এয়া মই গোপালক আজি গা ধুৱাম. স্নান কৰি আছো. গা ধোৱা কথাটো ক'লে কিবা সাধাৰণ যেন লাগে নহয়নে বন্ধুসকল? এয়া আমি গোপালক আমি বুলি কেলে কৈছো বাৰ মই গোপালক গা ধুৱাই আছো. পানীত অকমান তুলসী পাত, গংগা জল আৰু সেই যে অগুৰু অকমান লৈ লৈছো. লৈ এয়া গোপালক ঘঁহি পেহি একদম ভালকৈ ঘঁহিছোঁ দেই হাতেৰে. মই জানানে বন্ধুসকল মানে কেলে জানো নাজানো আৰু ভগৱানৰ মূৰ্তিবিলাক যিটো পিতলৰ এইটো মই কোনো মানে মেটেৰিয়েলেৰে মই ঘঁহিবলৈ ভাল নালাগে. যেহেতু আমি পূজা কৰোঁ হয়নে, আৰু এনেকুৱা লাগে যেন মেটেৰিয়েল মানে কোনো প্ৰডাক্টৰে ঘঁহিলে যেন সিহঁতে গাত ডুব পাব, এনেকুৱা এটা মানে ফিলিংছ আৰু মানে ভাবোঁ আৰু বেছিয়ে ভাবোঁ নেকি নাজানো. কিন্তু মই হ'লে হাতেৰে অকল পানীৰেই ধুওঁ আৰু হাতেৰে পিহি দিওঁ. সেইকাৰণে কেতিয়াবা মূৰ্তিবিলাক একেবাৰে ক'লা হৈ থাকে, কেতিয়াবা আকৌ নিজে নিজে চিকচিকীয়া হয়. এতিয়া আকৌ গোপালটো আমাৰ গোপাল অকণমানি গোপালটো একদম চিকচিকীয়া হৈ গৈছে জানেনে, নিজে নিজে চিকচিকীয়া হৈ যায় কেতিয়াবা মাজতে. এয়া এতিয়া মই গা মূৰ মুচি দিলোঁ আমাৰ গোপালক. এই আপোনাক দেখাইছে এয়া অগৰু, এইটো অগৰু বটল হয়, এইটো মই অকণমান ঢালিছোঁ. এইটো মই এই যে বাতিটো দেখিছে ইয়াতে মই পানী, অগৰু, তুলসী পাত, ফুল এইবিলাক লৈ লৈছোঁ. এই ড্ৰেছটো দেখিছে হাতত লৈছোঁ স্কাই কালাৰৰ ড্ৰেছটো. এইটো মই মিছোৰ পৰা মানে অনলাইন আনিছোঁ অৰ্ডাৰ দি. কিন্তু প্ৰডাক্টটো একদম বাজে হৈছে, দাম বহুত ল'লে বন্ধুসকল, ঠগাই দিছে মোক. একেবাৰে বেয়া বস্তু, মানে কটন বুলি লিখা আছিল যদিও ফুল কটন নহয়. তাতে 4 পিছত লৈছে 178, একদম ঠগন আৰু. এইটো আমাৰ ইয়াতে 1 পিছৰ দাম 10 টকা বা 20 টকা হ'ব. তো 4 পিছত কিমান হ'ল হয়? 80 টকাই হ'ল হয়. মোৰ 180 টকা লৈছে অনলাইনত. যি কি নহওক মই এতিয়া কৰ্পূৰ জ্বলাই দিছোঁ. কৰ্পূৰত কেইটামান লং দি পানে এতিয়া গোটেই ঘৰটো ঘূৰাই দিলোঁ. ইয়াকেই মই আজি এনেকৈয়ে পূজা কৰিছোঁ. মানে কেতিয়াবা নাৰিকলৰ জাবৰ দিও কৰোঁ, কিন্তু আজি এনেকৈয়ে কৰিলোঁ. এয়া আমি গধূলি মই জুদিয়ালৈ আহিলোঁ 2 পুত্ৰক লৈ. ধুনু নাহিলে, তো মই 2 পুত্ৰক লৈ আহিছোঁ কাৰণ হ'ল দুৰ্গা পূজাৰ কাপোৰ কিনিবলৈ. তো জুদিয়াখন মই বাহিৰৰ পৰাই দেখাইছোঁ. এতিয়া আমি গাড়ীখন পাৰ্কিং কৰিম. আৰু এই জুদিয়াখন আছে গড়চুকত, তাৰমানে আমাৰ মালিকৰ পৰা ওচৰ হয় আৰু গড়চুক. তো ভিতৰততো সোমাই বিভিন্ন কাপোৰ মই জানেনে বন্ধুসকল, ৰীল বনাওঁতে কাপোৰখিনিত আপোনালোক মানে ইয়াতে শ্বুট কৰাই নহ'ল. ৰীল বনাওঁতেতো মানে মোবাইলটো চিধাকৈ ল'ব লাগে ন, তো মই পাহৰি থাকিলোঁ যে মই ব্লকলৈ কেপচাৰে কৰা নাই গোটেই হেৰিটো আৰু কাপোৰ কানি যি কিনিছে সিহঁতে. এয়া মই যে চেণ্ডেল ল'বৰ কাৰণে বিচাৰি ফুৰিছোঁ, মোৰ পচন্দৰ চেণ্ডেল নাপাইছোঁহে যেনিবা. কিন্তু লাষ্টত হঠাৎ মোৰ 2যোৰ চেণ্ডেল মই দাম কম দেখি লৈ ল'লোঁ. এই চেণ্ডেলযোৰ মোৰ অলপ পচন্দ হৈছিলে, কিন্তু নাই মানে কমফৰ্টেবল নালাগিলে আৰু অলপ টান লাগিলে. কিন্তু বেছি দাম নহয় বন্ধুসকল, আপোনালোকে জানে জুদিয়াত কাপোৰ কানি চেণ্ডেল ইমান দাম নহয়. যি কি নহওক ইমান যে পিন্ধি বেয়া লাগে সেইটোও নহয়, ভালো লাগে পিন্ধি, দেখাটো আধুনিকতা আছে, মডাৰ্ণাইজ আছে. মই হ'লে 300 টকা কৰি 2যোৰ চেণ্ডেল কিনি ল'লোঁ. এনেই জাষ্ট শ্ব' বুলি ক'লে হ'ব, কোনো কমফৰ্টেবল নহয়, এনেই ড্ৰেছৰ লগত মিলাই যাতে মই পিন্ধিব পাৰোঁ সেনেকৈ মই 2যোৰ চেণ্ডেল ল'লোঁ বন্ধুসকল. কিন্তু শ্বুট কৰা নহ'ল ইয়াতে, গতিকে কেতিয়াবা মই পিন্ধিলে দেখাম. এযোৰ অফ হোৱাইটৰ ভিতৰত লৈছোঁ, এযোৰ অলিভ অইলৰ ভিতৰত লৈছোঁ. একদম ফ্লেট চেণ্ডেল 2যোৰ লৈছোঁ. এযোৰৰ দাম 300 টকা লৈছে, 300 পাৰ পিচ লৈছে. পাৰ পেয়াৰ, পাৰ পিচ নহয়, পাৰ পেয়াৰ. যি নহয় 2যোৰ ল'লোঁ.
আৰু বেটাহঁতেও বহুত কাপোৰ কানি ল'লে আৰু আমাৰ ধুনুৰ কাৰণে কাপোৰ ল'বলৈ মোৰ হ'লে একদমেই পচন্দ নহ'ল আজি মানে মই জুডিঅ'ত একো পচন্দমূল কাপোৰেই নাপালোঁ এটা গৰম চুৱেটাৰ এটা লৈছে বাৰু ধুনুৰ কাৰণে বাকী একো লোৱা নহ'ল এয়া মই গোটেইখন দেখাইছোঁ বন্ধুসকল চাওকচোন বহুত ডাঙৰ গড়চুকৰ সেই জুডিঅ'খন মই পিছে জুডিঅ'ত পল্টন বজাৰ নে ক'ত এখন আছে তাতো গৈছিলোঁ আগতে যোৱা বছৰ এয়া আমি বেক কৰিলোঁ জুডিঅ'ৰ পৰা ওলাই আহিলোঁ ওলাই আহিটো ভাবিলোঁ কিবা এটা খাওঁ নেকি মানে মন যায় ন বাহিৰত আহিলে কিবা অলপ খাবলৈ জানো ঘৰততো একেবাৰে মাংস বনাই থৈছে তথাপি কিবা এটা খাওঁ বোলো এয়া বেটাই অৰ্ডাৰ দিলে এইটো পৰ্ণ মোৰ কাৰণেই দিছে দেই ক্ৰিস্পি পৰ্ণ জানেনে বন্ধুসকল কি কম ফুড ভেলিত দিছে দেই এতিয়া হাইৱে ৰোড আছে গোটানগৰত ফুড ভেলিত দিছে ইমান টেষ্টি আপোনালোকে এবাৰ খাই চাবচোন এয়া হ'ল নেক্সট ডে আমাৰ কমিটিত এখন বডি এৱাৰনেছ মাইণ্ড এৱাৰনেছৰ কাৰণে এখন মানে অনুষ্ঠান এটা হৈছিলে তো মানে কি ক'ম মানুহক এটা এৱাৰনেছ দিছে আৰু বডি আৰু মাইণ্ডৰ কাৰণে তো ময়ো তাতে জইন আছিলোঁ অকণমান কেপচাৰ কৰি লৈছোঁ বন্ধুসকল তেওঁলোকৰো কথা sleeping is something else, not like child. Of course, when I was in service, I have not straight away to go bed, straight away I get it. But now, sleeping is not. But it will come. You have to try. It will come. You try this. Because it. এয়া ৰাতি প্ৰায় 11:30 মান বজাত এয়া ভণ্টিৰ ঘৰ মালবিকাৰ ঘৰলৈ আহিলোঁ মই সৰু বেটাৰ লগত ডাঙৰ বেটা আৰু বোৱাৰী ঘৰততো নাইয়ে শ্বিলঙলৈ গৈছে তো আহিলোঁ কিয়নো মোৰ মানে মালবিকাৰ হাজবেণ্ড ভূপেনৰ অকণমান গা বেয়া হৈছিল যোৱাকালি হস্পিটেলতো ভৰ্তি হৈছিলে আজি ঘৰলৈ যেতিয়া আহিছে তো মই বোলো এপাক চাই আহোঁ দিনততো সময় নহয় মানে হেৰি আৰু মোৰ সৰু বেটাহঁত ঘৰতো নাথাকে ন তো মই ভাবিলোঁ যে বেটাকো লৈ যাওঁ সেই বেটাও ক'লে মা চাই আহোঁ মহাক এই চেকতে মই সিহঁতক ইমান ৰাতি আহিছোঁ যদিও মোৰ ভণ্টি মালবিকাই তাইৰ বাগানখন দেখাবলৈ এই ৰাতি মোৰ আন্ধাৰত সুমিয়াই লৈ গৈছে চাওকচোন বন্ধুসকল তাইৰ উৎপাতটো গোটেই আন্ধাৰ মাই গড ভূত আহিছে আৰু ময়ো মানে খুব ভাল পাওঁ নহয় এইবিলাক চাই জানে নাজানে বন্ধুসকল আপোনালোকে বোধহয় গমেই পাইছে ব্লগবিলাকত ময়ো মানুহৰ ঘৰ মানুহৰ বাগ বাগিচা এইবিলাক চাই মই কিন্তু খুব ভাল পাওঁ মানে সেইকাৰণে ভণ্টিয়ে বুজি পাইছে মোক দেখা পালে সেই ৰাতিয়ে সেই বাগানখনৰ ভিতৰত ভৰাই লৈ গৈছে এয়া মোৰ সৰু বেটাৰ আজি ৰাতিপুৱা অলপ গাটো বেয়া আছিলে 3 দিনমানৰ পৰা গাটো বেয়াই আছিলে তাৰ যি নহওক আজি ৰাতিপুৱা তাই সি ডাক্তৰৰ ওচৰতো গৈছিলে যাওঁতে তাৰ প্ৰেছাৰ বেছি হোৱা বুলি ক'লে আই থিংক মোৰ এনেকুৱা লাগিছে কেইবাবাৰো এনেকৈ প্ৰেছাৰ বেছি হৈছে মিঠুৰ মানে মোৰ সৰু বেটাৰ এয়া হ'ল ভূপেন এয়া মালবিকাৰ হাজবেণ্ড এয়াক চাবলৈ আমি আহিছিলোঁ এতিয়া বহি আছে যে সৰু বেটা তাৰমানে সৰু বেটাক মোৰ ভণ্টিৰ ছোৱালীজনীয়ে হেৰি চাই আছে প্ৰেছাৰ মেচিনটোৰে প্ৰেছাৰ চাই আছে কিমান হৈছে বোলো কাৰণ ৰাতিপুৱা বহুত হাই প্ৰেছাৰ আছিলে তাৰ চালে যে এতিয়া একদমেই নাই একদম কম আছে মানে নৰ্মেলে আছে যি কি নহওক মোৰ এনেকুৱা লাগিছে হয়তো ডাক্তৰক দেখিও তাৰ প্ৰেছাৰটো বাঢ়িব পাৰে ঠিক নাই ঠিক আছে এতিয়া মই ঘৰলৈ ঘূৰি আহিলোঁ বন্ধুসকল এতিয়া প্ৰায় 12টামান বাজিছে এয়া ঘৰত সোমালোহি ৰাতি আৰু আমাৰ এনেকুৱাই হয় 12টা 12:30 1টা বাজে ঘৰত আহোঁতে ভণ্টিহঁতৰ ঘৰৰ পৰা আহোঁতে কাৰণ আমি ৰাতি কৰি যাওঁ না ভণ্টিয়ে বহুত থাকিবলৈ দিছিলে কিন্তু মই নাথাকিলোঁ কাৰণ আমাৰ ঘৰতো কোনো নাই ন ডাঙৰ বেটা বোৱাৰী নাই গতিকে ঘৰখনো অকলে এৰিবলৈ বেয়া লাগিলে আমাৰ টুনি খাব ব্ৰেকফাষ্ট দিছোঁ 2খন প্লেটত খোৱা নাই এতিয়া বাহিৰৰ বাবাহঁততো নাইয়ে ডাঙৰ ল'ৰাটো সৰুটো আছে যেনিবা সৰুটো ৰুমত শুয়ে আছে নেকি শুই থকা নাই ব্ৰেকফাষ্ট কৰি আছে অৱশ্যে এতিয়া বাজিছেতো প্ৰায় 10টামান বাজিছে নেকি ঘৰটোত মই টাইমটো ধৰিব পৰা নাই বন্ধুসকল যি কি নহওক 10টা বাজিছে চাগে যা অকণমান উলিয়াই দিছোঁ কুকুৰকেইটা চৰি কুকুৰ নকওঁ দেই আমাৰ হেণ্টাৰ চেচি ন অলপমান ফুৰি আগে যা কাৰণ গোটেই ৰাতিটো শুই মানে ঘৰতে থাকে না ভিতৰত এতিয়াহে উলিয়াই দিছোঁ অইনদিনা ডাঙৰ বেটাই 7টা মানতে উলিয়াই যা অলপ ফুৰি যা মই উলিয়াই দিছোঁ বন্ধুসকল আজি এইবিলাক চফা কৰিব লাগিব গোটেই লেতেৰা হৈ আছে ন পুৰা চফা কৰিম আজি লাষ্ট চফা কৰা আৰু
কাৰণ দুৰ্গা পূজাৰ আগতে সকলোৱে চফা কৰে ন। তো মই অলৰেডি বহুত চফা কৰি উঠিলোঁ। তো আজি এইটো ৰুম চফা কৰি বাকী আছে। এয়া কাপোৰ কানি ধোৱা হৈ গ'ল যেনিবা আগতে। অনেষ্ট থৈছোঁ এভৰিথিং নহয় এভৰিথিং চৰি। এয়া মোৰ ঘৰ চফা কৰা হেল্পাৰ হেনজনী আহিছে। তাই এইবিলাক চব ডাষ্টিং কৰি আছে। এতিয়া ঘৰ সাৰিব, ঘৰ মুচিব। এইটো ডাষ্টিং হ'ল দৈনিক যিটো ডাষ্টিং আৰু এনেকৈ ঝাৰি ঝুকুৰি ৰাখে, কিন্তু একদম ভালকৈ ডিপলি ক্লিন কৰা হৈ গৈছে যোৱাকালিয়ে। আৰু মোৰ খালি অনলি অকণমান কাম আছে। টিভি ষ্টেণ্ডটো দেখিছে যে টিভি কেবিনেটটো, সেইটো আজি চফা কৰিব লাগিব। এই যে এই কম্বলখনতে দেখিছে বন্ধুসকল, এইখন ৱাছ কৰি আনালোঁ। এইখন আৰু এখন কম্বল, দুখন ৱাছ কৰি আনিলোঁ। অনাও বহুত দিন হ'ল, ধৰক এসপ্তাহ হ'লেই। এখন মোৰ ভণ্টিৰ কম্বল আৰু এখন আমাৰ। এইখন দুখন অৰ্ডাৰ দি ৱাছ কৰি আনিলোঁ। এতিয়া দি গৈছে, এসপ্তাহ হ'ল দি যোৱা। এয়া আমাৰ টিভি কেবিনেটটো চাওকচোন বন্ধুসকল, আপোনালোকক দেখাই আছোঁ। এইটো মই এতিয়া ক্লিন কৰিম, ডিপ ক্লিন কৰিম। তাৰমানে এনেইতো সদায় মানে অকণমান মোচা হয়ে, ডেইলি চাফ চিকুণটো কৰে সকলোৱে নিজৰ ঘৰ দুৱাৰ। এতিয়া আমাৰ দুৰ্গা পূজা আহিছে ন, তো আমি এনেকৈ বছৰত ডিপ ক্লিন দুবাৰ কৰা হয়েই। এবাৰ ডিপ ক্লিন মানে টোটেল আমি 4 বাৰ চফা কৰোঁ ঘৰ দুৱাৰ সম্পূৰ্ণ। আৰু ডেইলি ক্লিনটোতো আমি হিচাপত নধৰোঁ যেনিবা। তো দুৰ্গা পূজাৰ আগতে পূৰা ডিপ ক্লিন হয় ঘৰ দুৱাৰ, কাপোৰ কানি সম্পূৰ্ণ ধুৱে। ইয়াৰ সকলো মানুহে বেংগলী অসমীয়া যিমান আছে সকলোৱে কিন্তু পূৰা ধোৱা পখালা কৰে। আৰু বিহুৰ আগত আমি কৰোঁ এবাৰ গোটেই ডিপ ক্লিন। আৰু এবাৰ কৰোঁ যে অম্বুবাচী লাগে নহয়, কামাখ্যা মা যেতিয়া দুৱাৰ বন্ধ হয় কামাখ্যা মন্দিৰৰ 5 দিনৰ কাৰণে, তেতিয়া সেই অম্বুবাচী শেষ হোৱাৰ লগে লগে 5 দিন কমপ্লিট হোৱাৰ পিছতে আমি গোটেই ধোৱা পখলা কৰোঁ। কিন্তু আজিকালি আৰু ইমান ডিপ ক্লিন কৰিব নোৱাৰোঁ কাৰণে অলপ মানে কাপোৰ কানি, ভগৱানৰ ঘৰটো কিন্তু পূৰা ডিপ ক্লিন কৰি পেলাওঁ। ভগৱানৰ যিটো মন্দিৰ আমাৰ, সেইটো পূৰা ডিপ ক্লিন, অম্বুবাচীৰ সময়ত পূৰা ডিপ ক্লিন আৰু পূৰা চব ধুই পখলি একেবাৰে নিকা কৰি পেলাওঁ, সম্পূৰ্ণ ধুওঁ। এইটো দেখিছেনে বন্ধুসকল, কাছৰ গিলাচ। আপোনালোকে হয়তো ভাবিছে কাছৰ গিলাচটো কেলৈ থৈছোঁ, অকণমান ফাটি গৈছে জানেনে বন্ধুসকল। মোৰ পেলাবলৈ মন নাযায়, কেলে 2 টুকুৰাটো হোৱা নাই, অকণমান ফাটিছে মুখৰ ফালে। গতিকে মই পানী দি মানি প্লেণ্ট ভিজাই থ'ম আকৌ, সেইকাৰণে থৈ দিছোঁ, হয় নহয়। অৰ্টৰ পৰা চুৰ কৰি অনা গছ পুলিবিলাক থ'ব লাগিব নহয়। এইটো দেখিছেনে বন্ধুসকল, এইটো কি কয় নাজানো। আমাৰ ডাঙৰ বেটাক বাৰ্থডেত কোনোবাই দিছিলে গিফ্ট, কিন্তু ইমান ধুনীয়া বস্তুটো, চাৰিওফালৰ পৰা 4 ধৰণৰ দেখা যায়। চাওকচোন আপোনালোকে মনি ধৰিব পাৰিছেনে? কিবা সৰু এটা কাছৰ নিচিনা লাগে, কাছ নে কিবা ভেকুলীৰ নিচিনা। এইফালৰ পৰা চালে সৰু বাচ্চা যেন লাগে, এনেকুৱা। আৰু ওপৰত যেন বেলুন আছে, এনেকুৱা ধৰণৰ। চাৰিওফালৰ পৰা 4 ধৰণৰ মানে শ্ব' হয়। আৰু যি কি নহওক মই চব মুচি আছোঁ গোটেইখিনি। আপোনাক কি কৈ আছিলোঁ, আৰু এবাৰ কেতিয়া কৰোঁ জানেনে? আমাৰ ঘৰত যেতিয়া নাৰায়ণ পূজা দিওঁ বছৰত এবাৰ, তেতিয়া আমি ক্লিন কৰোঁ গোটেই, ধোৱা পখলা পূৰা পৰ্দা দৰ্দা চব ধুওঁ। যেনেকৈ দুৰ্গা পূজাৰ আগে আমি ধোৱা চোৱা কৰোঁ, সেনেকৈ সেই নাৰায়ণ পূজাৰ আগতো আমি পূৰা একদম ড্ৰয়িং ৰুম, ভগৱানৰ ঘৰ, লিভিং ৰুম চব মানে বেডৰুম চব মানে কাপোৰ কানি চব ধুওঁ। সেনেকৈ দুৰ্গা পূজাৰ আগতো কৰোঁ, মানে সেনেকৈ 4 বাৰ আমি কৰোঁৱেই ডিপ ক্লিন। কিন্তু চবচে বেছি হয়তো মোৰ বোধেৰে ক্লিন হয় দুৰ্গা পূজাৰ সময়তে। আৰু এইবিলাক মানে কি হয়, সাজি কাচি মানে কথাই হ'ল না, সাজি কাচি ওলাইছে। আৰু আমি ঘৰ দুৱাৰৰ লগতে কাপোৰ কানিৰ লগতে আমিও নিজেতো সাজি কাচি ওলাওঁ ন চব বস্তুতে। বিহু হওক, পূজা হওক, দুৰ্গা পূজা হওক, নাৰায়ণ পূজা হওক, আৰু অম্বুবাচীটো এটা নিয়মেই, সেইটো ধুবই লাগিব। যি কি নহওক মোৰ ইয়াতে ভিডিঅ'টো